এতিয়া আমি গৈ আছোঁ মানে মাঘ বিহু উপলক্ষে প্ৰগ্ৰাম চাবলৈ। তো মাঘ বিহু উপলক্ষে দেওবাৰীত বহুত ধুনীয়া এটা মানে আমাৰ কাষীৰে হয়, কাষীতে ধুনীয়া এটা প্ৰগ্ৰাম পাতিছে। ইমান ডাঙৰ প্ৰগ্ৰামো নহয়, সৰু সুৰা এটা প্ৰগ্ৰাম পাতিছে। গতিকে তালৈকে যাওঁ, ধুনীয়াকৈ আমি মাঘ বিহু উপলক্ষে প্ৰগ্ৰাম চাম, এনজয় কৰিম। আৰু যিহেতু ক'বলৈ গ'লে 2025 গৈতে 26 পালেহি, এতিয়ালৈকে মানে আমি জুবিনদাৰ ন্যায়টো পোৱা নাই। গতিকে অসম চৰকাৰক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে যাতে ন্যায়টো দিয়ক আৰু আপোনালোকে চবে লাগি থাকক। আৰু অসমবাসী অলৰেডি লাগি আছে, মানে বস্তুটো এনেকুৱা লাগিছে যে অকণমান কিবা নৰ্মেল হৈ যোৱা যেন লাগিছে। নৰ্মেল হ'ব নালাগে, আমাক ন্যায় লাগিবই। গতিকে ব'লক আমি এতিয়া প্ৰগ্ৰাম চাম ধুনীয়াকৈ। ফাইনেলি প্ৰগ্ৰাম চালোঁ, বহুত বেছি ভাল লাগিল। মাঘ বিহু উপলক্ষে একদম মানে বহুত ধুনীয়া প্ৰগ্ৰাম পাতিছে। যিহেতু প্ৰগ্ৰামটো সৰু যদিও মানে বহুত বেছি এনজয়মেণ্ট হৈছে। আপোনালোকে লাষ্টত যিখিনি মানে নাচনীখিনিয়ে নাছিলে ন, আৰু হেমদাই যিখিনি গান গালে ন, খুহুতীয়া বিহুগীত একদম পূৰা আল্টিমেট হৈছে, মজা হৈছে, দিল খুচ একদম পূৰা। আৰু যিহেতু বহুত দিনৰ মূৰত প্ৰগ্ৰামটো চাই বহুত বেছি ভাল লাগিল। এতিয়া ৰাতি বহুত হ'ল, প্ৰায় 12টামান বাজিল। এতিয়া যামগৈ আমি ঘৰা ঘূৰি, আৰু সকলোলৈ একদম বিহুৰ শুভেচ্ছা জনালোঁ শেহতীয়াকৈ হ'লেও। তো লাভ ইউ।